সমূহ ৰাইজলৈ নমস্কাৰ জহাৰ। আমি অসম চাহ মজদুৰ সংঘ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থা লগতে আমাৰ কলিয়াবৰ সচেতন নাগৰিক মঞ্চৰ উদ্যোগত লগতে আমাৰ মিছা বীৰ বিৰছা মুণ্ডাৰ উন্নয়ন নিৰ্মাণ কমিটিৰ উদ্যোগত সহযোগত আমি অহা 15 নৱেম্বৰ যিটো আমাৰ পিতা বীৰ বিৰছা মুণ্ডা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী প্ৰতি বছৰেই পালন কৰি অহা হৈছে আৰু এই বছৰ আমি সকলোৱে মিলি আমাৰ হাতীগাঁও চাহ বাগিচা কেলেডিন চাহ বাগিচা আমাৰ কেলেডিন পলিপেক ৰাইজ লগতে আমাৰ মিছা চাহ বাগিচাৰ ৰাইজৰ সহযোগত আমি খুব বহলভাৱে এইবাৰ এই জন্ম জয়ন্তী কাৰ্যসূচীটো আমি পালন কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে আমাৰ নগাঁও জিলাৰ অন্তৰ্গত থকা সমূহ চাহ বাগিচা ৰাইজ লগতে আমাৰ বাগিচাৰ প্ৰত্যেকটা বাগিচাৰ ইউনিট কমিটিৰ সভাপতি সম্পাদক প্ৰমুখে মহিলা কমিটিৰ সমূহ বিষয়ববীয়াসকলে আমাৰ এই আগন্তুক 15 তাৰিখে হ'বলগীয়া আমাৰ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে সকলোৰে পূৰ্ণ সমৰ্থন আৰু সহায় সহযোগ তেওঁলোকে আগবঢ়াইছে। গতিকে মই এই যে অসম চাহ মজদুৰ সংঘৰ শাখা সংঘৰ সম্পাদক হিচাপে মই আপোনালোকক সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। অহা 15 নৱেম্বৰ তাৰিখে আপোনালোকে আমাৰ মিছা স্থিত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি স্থাপিত প্ৰাংগণত আপোনালোকে উপস্থিত হওক। ইয়াত আমি আমাৰ এই পিতা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীতে যাতে আমি সকলো ৰাইজে মিলি যাতে খুব সুন্দৰকৈ আমি পালন কৰিব পাৰোঁ তাৰে আপোনালোকলৈ বিনম্ৰ অনুৰোধ আৰু আমাৰ সকলো ৰাইজ তৰফৰ পৰা আমি নিমন্ত্ৰণ আগবঢ়ালোঁ। উক্ত দিনা আমাৰ এই জন্ম জয়ন্তীৰ আমি আৰু বিভিন্ন পৰ্যায়ৰ অতিথিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকেও আমাৰ পিতা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাক তেখেতসকলেও এক স্মৰণ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক আশা প্ৰকাশ কৰিছে। ইয়াত লগতে আমি আমাৰ এই কিছুদিন আগতেই আমাৰ মাজৰ পৰা চিৰবিদায় লোৱা আমাৰ অসমৰ সাংস্কৃতিক জগতৰ হিয়াৰ আমঠু স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ তেখেতৰো নামত আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াম বুলি আমি মনস্থ কৰিছোঁ। আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ এই যে প্ৰাক্তন সভাপতি তথা আমাৰ প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়া কেন্দ্ৰীয় সভাপতি তেখেতৰো আমি তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক মনস্থ আমি কৰিছোঁ। আমাৰ অসমত বিভিন্ন চাহ বাগিচাৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ চিকিৎসালয়ৰ ব্যৱস্থা কৰি দিয়া তথা আমাৰ টাটাৰ অন্তৰ্গত থকা বাগিচা তেখেতে আজি পূৰ্ব দিনতে আমাৰ অসমত স্থাপিত কৰিছিল। সেয়ে আমি ৰতন টাটাও আমাৰ মাজত বৰ্তমান নাই, তেখেতৰো আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানে মনস্থ কৰিছোঁ। লগতে আমাৰ যিসকল আমাৰ জনগোষ্ঠীৰ আমাৰ জাতিৰ কাৰণে প্ৰাণ আহুতি দিছে তেওঁলোকৰ সকলোৰে আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱাৰ এক সিদ্ধান্ত আমি লৈছোঁ মনস্থ কৰিছোঁ। গতিকে আপোনালোকক এই অনুষ্ঠানটিত সমভাগী হিচাপে আপোনালোকক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অহা 15 নৱেম্বৰ তাৰিখে সমূহ ৰাইজক আমি ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল যুৱ বন্ধু আছে, যুৱক যুৱতী যিসকল আছে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ নগাঁও জিলাৰ অন্তৰ্গত থকা আমাৰ বুদ্ধিজীৱী শিক্ষাবিদ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা সমূহ বিষয়ববীয়ালৈ আমি নিমন্ত্ৰণ জনাইছোঁ যাতে সকলোৱে আহি
আমি এই জন্ম জয়ন্তী কাৰ্যসূচীটো যাতে খুব সুন্দৰভাৱে পালন কৰিব পাৰোঁ তাৰে কাৰণে আপোনালোকৰ সকলোৰে ইয়াত উপস্থিতিৰ লগতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।